নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা সকলোৱে দেৱৰ আশীৰ্বাদ গ্ৰহণ কৰক এয়া মোৰ কামনা থাকিলে আৰু এতিয়া এইবাৰ পেটপক্ষ চলিছে পেটপক্ষত কিছুমানে জন্মাষ্টমী পালন নকৰিব আৰু কিছুমানে পালন কৰিব গতিকে সেই বিষয়ে বিশেষকৈ নকওঁ কিন্তু জন্মাষ্টমী পালন কৰিলে মনৰ পবিত্ৰতা থাকে আৰু কলিযুগত মই আগতেও কৈছোঁ বহুবাৰ যে কৃষ্ণ আৰু হনুমানক স্মৰণত ৰাখিব লাগে গতিকে আজি যদি পালন নকৰেও আপুনি কৃষ্ণক স্মৰণত ৰাখক তেতিয়া নিশ্চয় আপুনি ফল লাভ কৰিব পাৰিব ঠিক আছে আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰপাছত আমি ৰাশিফল আৰু বিষৰ মাজলৈ যাম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ বৃষ ৰাশিত বহি আছে বৃহস্পতি মিথুন ৰাশিত বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি লগ্ন হ'ল কন্যা লগ্ন আজিৰ দিনটোত ৰবি বুধ কেতু সিংহ ৰাশিত বহি আছে শুক্ৰ কৰ্কট ৰাশিত বহি আছে এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এৰিছ নিজকে যোগ্য ব্যক্তি বুলি আজি পৰিগণিত হ'ব পুৰণি বেমাৰ আজাৰ থাকিলে মুক্তি পাব শিল্পীসকলৰ দক্ষতা বৃদ্ধি পাব অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড কাপছ নিজৰ বুদ্ধিমতে কাম কৰি সফলতা লাভ কৰিব পাৰিব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিবা কাৰণত ভীতিগ্ৰস্ত হ'ব পাৰে গতিকে ভয়ৰ একো কাৰণ নাই আজি ভীতিগ্ৰস্ততা নানিব বিলাসিতা কম কৰক আজি ব্লু কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড ছ'ৰ্ডছ আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৃষ্ণ মন্দিৰ দৰ্শন কৰক আজিৰ দিনটোত কৃষ্ণৰ নাম কথা স্মৰণ কৰক ভাল ফল দিব মন্দিৰ দৰ্শনত শুভ ফল পাব ব্যক্তিত্বৰ প্ৰকাশ আহিব আজি পুৰণা কেছ মামলা থাকিলে কিছু কষ্ট দিব অৰেঞ্জ কালাৰ লাকি ৰূপালী বৰণটো আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড কাপছ কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি জ্ঞানী লোকৰ কৰ্মত মনত আনন্দ দিব ব্যৱসায় বাণিজ্যত জড়িতসকলৰ শুভ ফল বেঙুনীয়া কালাৰ লাকি আজি য়েল্ল' কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত এজনে লিখিছে তেওঁ ব্যৱসায় কৰে আৰু ব্যৱসায়ৰ বাবে বাস্তুৰ টিপছ কেনেকুৱা আছে তেওঁ দিব দিছে আপোনাক হয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাধাৰণতে প্ৰৱেশদ্বাৰ পূব নতুবা উত্তৰ দিশে হোৱাটো বেছি ভাল মালিকৰ আসন দক্ষিণ পশ্চিম দিশে ৰাখক কেছ কাউণ্টাৰ উত্তৰ দিশে ৰাখিব লাগে গ্ৰীণ মানে সেউজীয়া গছ বা ফুল ব্যৱসায় চেণ্টাৰত ৰাখিলে বেছি ভাল উত্তৰ পূব দিশটো কিন্তু খালী ৰাখিব লাগিব চাফ চিকুণ থাকিব লাগে কাঠ নতুবা কাঠৰ থাপনাত লক্ষ্মী গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰক উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰক ব্যৱসায় চেণ্টাৰত সদায় য়েল্ল' কালাৰ ৰেড কালাৰ হোৱাইট কালাৰৰ ফ্লাৱাৰ ৰাখক ধুনীয়া পাৰফিউম ৰাখক কৰ্পূৰ জ্বলাই ৰাখক বেছি ভাল পুৱা গধূলি ধূপচাকি দেখুৱাব থাপনাত হাত ভৰি ধুই কিন্তু ধূপচাকি আপুনি ইউজ কৰক আৰু থাপনাত মাজে সময়ে অকণমান গংগাজল ছটিয়াই দিব তেতিয়া ব্যৱসায় বাণিজ্য ভালদৰে চলিব আৰু আপুনি ভাল ফল লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটি অব্যাহত থাকিব আমি এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰ দাদা পুনৰ পৰা উভতি আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া মই কৈছোঁ ওৱান্স এণ্ড এজ অফ ছ'ৰ্ডছ সিংহ ৰাশি লিঅ' কৰ্মত বলিষ্ঠ চিন্তা বৃদ্ধি শান্তি উদাৰতা আদি মনোবল বৃদ্ধি পাব উৎসাহিত হ'ব নতুন কৰ্ম সংস্থাপনৰ যুগ আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে কৃষ্ণৰ জন্মাষ্টমী বুলি আজিৰ দিনটোত কৃষ্ণ সপ্তমী বুলি কোৱা হয় গেৰুৱা বৰণটো ইউজ কৰিব পাৰে আকাশী কালাৰ অশুভ কালাৰ এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি কন্যা ৰাশিত আজি গুৰুৰ শুভ প্ৰভাৱত শুভ ফল দিব পুৰোহিত গৱেষক এওঁলোকৰ উন্নতি মনত দুশ্চিন্তা নাৰাখিব আজি ক্ষয় ক্ষতিৰ কিছু সম্ভাৱনা
ব্যয় বৃদ্ধি, গোলাপীয়া বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড তুলা ৰাশিসকলৰ বাবে লিব্ৰা। আজি যিকোনো কামতে পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। আজি বিভিন্ন ক্ষেত্ৰত ব্যস্ত হৈ পৰাৰ কাৰকতা, সফলতা লাভ কৰিব পাৰিব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক, কৰ্মস্থানত মধ্যম ফল পাব। আজি কাকো সমালোচনা নকৰিব, আৰ্থিক দিশত অযথা ব্যয় নকৰিব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফল জানিম, কিন্তু দাদা বিষয়ৰ কথা পাতোঁ। এতিয়া বিষয় কেনেধৰণৰ জনাব আজি? হয়, আজিৰ বিষয় হৈছে উত্তৰ দিশৰ ভূমি। মই দেখুৱাই আছোঁ নৰ্থ ছাইডৰ যদি আপোনাৰ ভূমি থাকে, উত্তৰ দিশ সংলগ্ন যদি পথ থাকে, তেতিয়া উত্তৰ দিশৰ ভূমি বুলি কোৱা হয়। তাক উত্তৰ ভূমি বুলি কোৱা হয় কাৰণ উত্তৰ দিশৰ অধিপতি হৈছে কুবেৰ আৰু গ্ৰহ হৈছে বুধ। ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে এনে ভূমি শুভ। ইয়াৰ প্ৰভাৱত স্ত্ৰী আৰু সম্পত্তিৰ ক্ষেত্ৰত বেছি শুভ ফল দিয়ে। গৰাকী অধিক শুভ ফল পাবলৈ হ'লে উত্তৰ দিশটো মুকলি থাকিব লাগিব, দ কৰি ৰাখিব লাগিব। বাৰাণ্ডা কৰিব পাৰে, কিন্তু মূল ঘৰৰ তলত হ'ব লাগিব। ঘৰৰ বাৰাণ্ডা 3 ফুটমান আগবঢ়াই দিলে পত্নী আৰু বাকী মাতৃ কন্যা এওঁলোকৰ আয়ুস বৃদ্ধি পায়, সুস্বাস্থ্য বজাই থাকে। গৰ্ভগৃহতকৈ উত্তৰ দিশ ওখ হ'লে অধিক ব্যয়, কাজিয়া পেচাল, অশান্তি, ধাৰ ঋণ বৃদ্ধি পাব। এই দিশত জাবৰ জোঁথৰ যদি জমাই ৰাখে, তেতিয়া কিন্তু সা সম্পত্তি হানি, সন্তানৰ শাৰীৰিক আৰু মানসিক অশুভ ফল দেখায়। প্ৰতিকাৰ হিচাপে কাছ যন্ত্ৰম উত্তৰ দিশত ৰাখিব পাৰে। ঘৰত পাতল গ্ৰীণ কালাৰ লগাওক। উত্তৰ দিশত নাৰিকল গছ লগালে অতি শুভ। উত্তৰ দিশৰ দেৱী হ'ল ত্ৰিপুৰেশ্বৰী, গতিকে উত্তৰ দিশত মই ইয়াতে দেখুৱাইছোঁ এটি ত্ৰিপুৰেশ্বৰী যন্ত্ৰম যদি ৰাখিব পাৰে, সদায় ধূপচাকি দেখুৱাব পাৰে, তেতিয়া বেছি ভাল। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ। হয়, পেণ্টাকুলছ এণ্ড কাপছ, ধনুৰাশি ছেটেৰিয়াছ। অৰ্থ লাভৰ দিন, প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পাব। বন্ধুৰ প্ৰভাৱত অধিক আনন্দিত হ'ব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আশাবাদী হ'ব, স্নেহপৰায়ণ হ'ব পাৰিব। আজি ব্যৱসায় বাণিজ্যত লাভদায়ক দিন। আজিৰ দিনটো যান বাহনত কিছু ক্ষয় ক্ষতি। সোণালী বৰণটো হ'ব, গল্ডেন কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ, কুম্ভ ৰাশি একুৰিয়াছ। সামাজিক স্থিতিত উন্নতি হ'ব, পুৰণা বিশেষ কষ্ট দিব। আজি প্ৰেমৰ দিশত শুভ ফল, আকাশী কালাৰ শুভ, ক্ৰীম বৰণটো হ'ব। এতিয়া আহক পেণ্টাকুলছ এণ্ড হেংমেন, মীন ৰাশি। হতাশা আঁতৰিব, যশস্বী গুণৰ অধিকাৰী হ'ব পাৰে। কৰ্মব্যস্ততা বৃদ্ধি পাব, সময়ৰ অপচয় নকৰিব। আজিৰ দিনটোত বন্ধুবৰ্গৰ পৰা আঁতৰত থকাই ভাল। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে কৃষ্ণৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল দিব। সোণালী বৰণটো হ'ব, গ্ৰীণ কালাৰটো হ'ব। আমি দাদা অনুষ্ঠানটো শেষ কৰিম, কিন্তু এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যাত্ৰাৰ বিষয়ে হয় কেনেধৰণৰ আজি? হয়, আজিৰ দিনটো কৃষ্ণ সপ্তমীৰ পাছত কৃষ্ণা অষ্টমী, বজ্ৰযোগ। আজি বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, ৰোহিণী নক্ষত্ৰ, নৰগণ। আজিৰ দিনটোত কিন্তু যাত্ৰা নাই, অঁ, শুভ কৰ্ম নাই। আজি তাল খাব পাৰে, কিন্তু 12টাৰ পিছত তাল খোৱা নিষেধ। নাৰিকল নাখাব। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি জনাওঁ দৰ্শকসকলক, যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে। গুৱাহাটীৰে যিহেতু পল্টন বজাৰ ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। অহাৰ পূৰ্বে কিন্তু আপোনালোকে ল'ব লাগিব এটা এপইণ্টমেণ্ট। আৰু প্ৰতি দেওবাৰে প্ৰাগ নিউজত নিশা 10 বজাত আপোনালোকে পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিব পাৰিব। আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহৰ যদি জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেওঁলোকে, তেতিয়াহ'লে আপোনালোকে সেই দিনটোত ফোন কৰিব। নিশা 10 বজাৰ পৰা থাকে দেওবাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, নতুবা টেলিফোনিক এপইণ্টমেণ্ট ল'ব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।